নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি APSC গ্ৰেড 4 SSC GD অসম পুলিচ সকলৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিঙৰ পাঠ কৰা আছে বন্ধুসকল। চেনেলটো ছাবস্ক্ৰাইব কৰি থব বন্ধুসকল। এনেকা ৰিজনিং সকলো এক্সামতে আহি থাকে। চাওক ইয়াত দি আছে বিলুপ্ত সংখ্যাটো বিচাৰি উলিয়াওক। বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব সেইটো আমাক ওলাব দিছে, ঠিক আছে। এতিয়া বন্ধুসকল এইটো সংখ্যা ওলাবৰ কাৰণে আমি প্ৰথমে এইটো চাওঁ, এই সংখ্যাটো কেনেকৈ ওলাইছে, ইয়াৰ নিয়মটো চাওঁ কেনেকৈ হৈছে, সেই হিচাপেদি আমি ইয়াৰ সংখ্যাটো ওলাওঁ, ঠিক আছে। এতিয়া চাওক বন্ধুসকল ইয়াৰ সংখ্যাকেইটা ডাঙৰ ডাঙৰ সংখ্যাকেইটা দিছে। ইয়াক কি কৰিছে যে সংখ্যাটো ইমান সৰু হৈ গৈছে, মানে প্ৰথমে ইয়াৰ নিয়মটো জানি লওঁ বন্ধুসকল। এইটো আৰু এইটো আমি যোগ কৰিলে কিমান হ'ব 48, ঠিক। সেই হিচাপেদি এইটো 12 আৰু 4 যোগ কৰিলে কিমান হ'ব 16। ইয়াত প্লাছ কৰিলে কিমান হ'ব বন্ধুসকল 64। ইয়াত কিমান আমাৰ দিছে 3, ঠিক আছে। এই হিচাপে মানে যোগ কৰিলে নহ'ব বন্ধুসকল। এতিয়া ইয়াক আমি কি কৰিম, 8 আৰু 4 আছে কিমান হ'ব 48, ঠিক আছে। 48ক আমি হৰণ কৰিম, 12 আৰু 4 কিমান হ'ব 16। 48ক 16 দি হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব, দেখি পাইছেনে বন্ধুসকল। সেই হিচাপে আমি যদি এইটো মিলে আমি ইয়াক আমি ওলাব পাৰিম। এতিয়া চাওক বন্ধু 15 আৰু 20 কিমান হ'ব বন্ধুসকল 35, ঠিক আছে। সেই হিচাপে আমি ইয়াক হৰণ কৰিম, এইটো 5 আৰু 2 কিমান 7, 7 35ক কিমান হ'ব 7 5 গুণ 35, দেখা পাইছেনে বন্ধুসকল। মানে সেই হিচাপে কৰিব পাৰে। এতিয়া চাওক ইয়াক আমি কেনেকৈ কৰিম, ইয়াত চাওক বন্ধুসকল 16 আৰু 6 কিমান হ'ব 22। 22ক আমি এইটো 9 আৰু 2 কিমান 11, 11 কিমান বাৰ যাব বন্ধুসকল 22ক 11 2 বাৰ যাব, দেখা পাইছেনে বন্ধুসকল। ইয়াত চাওক আমাৰ অপশ্যনত আছে 2, এইটো শুদ্ধ উত্তৰটো হ'ব 2। বুজি পালে লাইক এটা কৰিব। আহক নেক্সট এটা ৰিজনিং কৰোঁ। কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে জেড ৱাইতকৈ চুটি কিন্তু এক্সতকৈ ওখ, ডাব্লিউ জেডতকৈ চুটি কিন্তু এক্সতকৈ ওখ, আৰু ভি ৱাইতকৈ চুটি কিন্তু জেডতকৈ ওখ আটাইতকৈ চুটি কোন। বন্ধুসকল এনেকৈ কৈছে সকলো এক্সামতে আহি থাকে, ঠিক আছে। ইয়াক বন্ধুসকল ইয়াত আমি যোনটো চুটি তাক আমি সৰু লাইনেদি চিনাক্ত কৰিম, আৰু যোনটো ওখ তাক আমি দীঘল লাইনেদি চিনাক্ত কৰিম, ঠিক আছে। তেনেহ'লে আমি অতি সহজে ইয়াৰ শুদ্ধ উত্তৰটো ওলাব পাৰি। চাওক বন্ধুসকল ইয়াক কেনেকৈ কৰিব পাৰি, যেনেকৈ কুৱেশ্যন দিছে সেই হিচাপেদি আমি কৰিম, ঠিক আছে। এতিয়া ইয়াক দিছে জেড ৱাইতকৈ চুটি যোনটো আমি সৰু লাইনেদি, ইয়াত চাওক এইটো জেড, বুজি পাইছেনে বন্ধুসকল। জেড ৱাইতকৈ চুটি মানে ৱাই কি হয়, ৱাই ডাঙৰ হয়, বুজি পাইছেনে বন্ধুসকল ৱাই। এতিয়া কি কৈছে আকৌ এক্সতকৈ ওখ, মানে এইটো জেডটো এক্সতকৈ ওখ বোলে, এক্সটো কি হ'ব সৰু হ'ব, বুজি পাইছেনে বন্ধুসকল। এতিয়া কি কৈছে বন্ধুসকল ডাব্লিউ জেডতকৈ চুটি এক্সতকৈ ওখ, মানে জেডতকৈ চুটি এক্সতকৈ ওখ। ইয়াত চাওক এইটো ডাব্লিউ, বুজি পাইছেনে বন্ধুসকল, জেডতকৈ ওখ এক্সতকৈ চুটি। এতিয়া আকৌ কি কৈছে ভি ৱাইতকৈ চুটি, এইটো ভি আছে বোলে ৱাইতকৈ চুটি, আৰু জেডতকৈ ওখ, এইটো জেডতকৈ ওখ আৰু ৱাইতকৈ চুটি, বুজি পাইছেনে বন্ধুসকল, এইটো ভি। এতিয়া আমাক কুৱেশ্যন কৰিছে আটাইতকৈ চুটি কোন ব্যক্তি। ইয়াত চাওক আটাইতকৈ চুটি কোন দেখা পাই আছে, হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এক্স, বুজি পাইছেনে বন্ধুসকল। আছে ইয়াত চাওক অপশ্যনত আছে বি এক্স, ইয়াৰ শুদ্ধ উত্তৰটো। এনেকৈ অতি সহজে অতি কম সময়তে ইয়াৰ এনচাৰটো ওলাব পাৰিব, ঠিক আছে, বুজি পাইছে। আহক নেক্সট কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দি আছে যদি ড্ৰাফটিং শব্দটোৰ প্ৰতিটো আখৰ ইংৰাজী বৰ্ণানুক্ৰমিক ক্ৰমত সজোৱা হয় তেন্তে কিমান আখৰৰ অৱস্থান অপৰিৱৰ্তিত হৈ থাকিব। বন্ধুসকল এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে, ঠিক আছে। এইটো আমি কুৱেশ্যনটো ভালকৈ বুজি নাপাওঁ, সেইকাৰণে ইয়াত এৰি আহোঁ, ঠিক আছে। ইয়াত চাওক এইটো কি কৈছে, যদি ডি আৰ এ এফ টি আই এন জি, ঠিক আছে, এই শব্দকেইটাক প্ৰথমে ABCDৰ পৰা কোনটো প্ৰথমে আহিব, এ আহিব, বুজি পাইছেনে বন্ধুসকল। এইটো চাওক এ, তাৰপিছত কি আছে এইটো ডি, তাৰপিছত দিছে এফ, তাৰপিছত জি, তাৰপিছত দিছে বন্ধুসকল এইটো আই, তাৰপিছত এন, তাৰপিছত টি। ইয়াত চাওক বন্ধুসকল এনেকৈ ওলাইছে, ঠিক আছে বন্ধুসকল। ইয়াত মানে সকলো আখৰৰে পৰিৱৰ্তন হৈ গ'ল, বুজি পাইছেনে বন্ধুসকল। ইয়াত চাওক এইটো ডি আৰ এ এফ টি আই এন জি, সকলো আখৰৰে পৰিৱৰ্তন হয়, বুজি পাইছে বন্ধুসকল। ইয়াত অপৰিৱৰ্তিত হোৱা শব্দটো কোনোৱে নাই, বুজি পাইছেনে বন্ধুসকল, কোনোটোৱে নাই। যোনটো যদি এইটো ডি, যদি এইটো এ ইয়াত আছিল থাকিলে হয় আমি ইয়াত এ
এ ৰেখি নহয় বুজি পাইছে বন্ধুসকল ইয়াত এটাই অপৰিৱৰ্তিত হ'ল কিন্তু এইটো ইয়াত আছে এতিয়া এইটো নিমিলিলে বুজি পাইছেনে বন্ধুসকল কি হিচাপে দি মানে সকলো আখৰৰে পৰিৱৰ্তিত হ'ল মানে অপৰিৱৰ্তিত হোৱা শব্দটো নাই তাৰ শুদ্ধ উত্তৰটো হ'ব কোনোটো নহয় বুজি পালে লাইক এটা কৰিব ঠিক আছে আহক নেক্সট কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে এ বিৰ পুত্ৰ বি চিৰ পিতৃ চি ডিৰ পত্নী ই আৰু এফ ডিৰ কন্যা এৰ লগত এফ কেনেকৈ সম্পৰ্ক বন্ধুসকল এইটো ব্লড ৰিলেশ্যনৰ কুৱেশ্যন হয় এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে ঠিক আছে ইয়াত আমি অতি সহজে সলভ কৰিম চাওক ইয়াৰ যোনটো পুত্ৰ থাকে এইটো তলত আৰু মাতৃ বা তাৰ যোনটো ৰিলেশ্যন ওপৰ ৰিলেশ্যন থাকিব তাক আমি ওপৰত থাকিম ঠিক আছে এক বুজিবৰ কাৰণে আমি এনেকৈ কৰিম চাওক এ বিৰ পুত্ৰ এতিয়া চাওক এইটো মানে এ কাৰ পুত্ৰ বি এইটো বিৰ পুত্ৰ ঠিক আছে বি ইয়াৰ বাপেক এতিয়া আকৌ কি কৈছে বি চিৰ পিতৃ এইটো চি বোৰে এইটো বিৰে পিতৃ মানে বুজি পাইছেনে এইটো ইয়াৰ পুত্ৰ বা পুত্ৰী এইটো পুত্ৰ বা পুত্ৰী বুজি পাইছেনে বন্ধুসকল এইটো মানে ককা বা ভনী আকৌ কি কৈছে পিতৃ চি আৰু ডিৰ পত্নী চি এইটো চি হৈছে ডিৰ পত্নী বুজি পাইছেনে বন্ধুসকল ই আৰু এফ ডিৰ কন্যা এইটো ই আৰু এফ ডিৰ কন্যা মানে এই দুজনৰ কন্যা বুজি পাইছেনে বন্ধুসকল এতিয়া আমাক কি কৈছে এ আৰু এফৰ কেনেকুৱা সম্পৰ্ক এইটো চাওক বন্ধুসকল এইটো ককা হ'ল ইয়াৰ ভণ্টি হয় এইটো ঠিক আছে ভণ্টিৰ লগত ইয়াৰ যোনটো বিয়া হৈছে ইয়াৰ ই দুজনৰে কন্যা দুটা এতিয়া আমাক কৈছে এইটো এ আৰু এফৰ লগত কি সম্পৰ্ক বন্ধুসকল এইটো নিজৰে মানে ভণ্টিৰ ছোৱালী বুজি পাইছেনে বন্ধুসকল অতি সহজে মানে এনেকৈ কৰিলে আপুনি অতি সহজে ওলাব পাৰিব আচ্ছা আমাৰ অপশ্যনত আছে ভণ্টি মাতৃ ভণ্টিৰ জীয়েক খুৰী ভণ্টিৰ জীয়েক বুজি পাইছেনে বন্ধুসকল অতি সহজে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমি APSC আৰু SSC জিডিৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিঙৰ পাঠ কৰা আছোঁ আজিলৈ ইমানে ধন্যবাদ